নমস্কাৰ সকলোৰে আগ্ৰহ আৰু যি ইমান দিনৰ পৰা ব্যাকুলতা ভৰা মন আছিল তাৰে মানে অন্ত পৰিল। আজিৰ পৰা ৰঙিয়াত 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভণি হৈছে আৰু আজি প্ৰথম দিন আৰু এতিয়া যাওঁ বলক ৰঙিয়ালৈ। আৰু মই এতিয়া চেকগেটত আছোঁ আৰু চেকগেটৰ সেইফালে চব বাছ ৰখি আছে আৰু এতিয়া বাছত গৈ আছোঁ ৰঙিয়ালৈকে। এনেকৈ খিৰিকীৰ ওচৰৰ ছিটখনত বহি বাহিৰৰ মনোৰম দৃশ্য উপভোগ কৰি বাৰু কাৰ ভাল নালাগে। আৰু এতিয়া অধিৱেশন হোৱা ঠাইখন আহি পালোঁ। ইয়াতে বাছৰ পৰা নামিলোঁ আৰু NH31ৰ অধিৱেশনৰ কাৰণে সেই ছাইডটো খোলা ৰাখিছে আৰু এই ছাইডটো বন্ধ কৰি দিয়া হৈছে আৰু এতিয়া অলপ দূৰ আছে, খোজকাঢ়ি গৈ আছে আগলৈকে। আৰু মই এতিয়া অধিৱেশনস্থলী আহি পাইছোঁ আৰু অধিৱেশন স্থলীত প্ৰৱেশ কৰাৰ আগতে যিটো মূল তোৰণ পায় মানে প্ৰৱেশ দুৱাৰ পায়, এইফালে চব প্ৰৱেশ দুৱাৰটো আৰু এতিয়া ইয়াতে সকলোৱে একত্ৰিত হৈ আছে। চাওক ইমান ধুনীয়াকৈ তোৰণটো সজাইছে আৰু দূৰ দূৰণিৰ পৰা অহা ভক্তসকলক আদৰিবলৈ ইয়াতে আই বাপ বান্ধৱসকল ভনী ভগ্নীসকল তেওঁলোকে ইয়াতে হৰিনামৰ গুণানুকীৰ্তন কৰি আছে। চাই লওঁ বলক। মূল তোৰণেদি সোমাই আহিলোঁ আৰু 2 লাইনযুক্ত চাওক পথটো ইমান ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে বনাইছে আৰু আই মাতৃ বাপ বান্ধৱসকল ইতিমধ্যে অধিৱেশনলৈ আহি আছে আৰু ইয়াতে আহি দেখিবলৈ পালোঁ হৰিনামৰ গুণানুকীৰ্তন ইয়াতো চলি আছে নামঘৰৰ ঠিক সন্মুখতে। আৰু এতিয়া বলক নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু নামঘৰৰ পৰিৱেশটো চাই লওঁ। আৰু নামঘৰৰ ইতিমধ্যে বিভিন্ন ভক্তগণৰ দূৰ দূৰণিৰ পৰা তেওঁলোকৰ আগমন ঘটি আছে, ইয়াতে আশীৰ্বাদ লৈ আছে আৰু নামঘৰটো খেৰেৰে বাঁহেৰে খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে প্ৰস্তুত কৰি উলিয়াইছে। আৰু ইয়াতে চাওক আই বাপ বান্ধৱ মাতৃসকলৰ আগমন ঘটিছে আৰু তেওঁলোকে এনেকৈ এই নামঘৰত প্ৰভুজনাৰ ওচৰত গুৰুজনাৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰি আছে। এইফালে আছে নামঘৰ আৰু নামঘৰ ইতিমধ্যে দৰ্শন কৰি আহিলোঁ, নামঘৰৰ ভিতৰৰ পৰা আহিলোঁ আৰু ইয়াৰে যি ইমান বিস্তীৰ্ণ পৰিসৰ ঘূৰি ফুৰি ক'ত কি অনুষ্ঠান হৈ আছে চোৱাটো অলপ দিগদাৰে হৈ পৰে, তথাপিও বিস্তীৰ্ণ অঞ্চলটো ঘূৰি ঘূৰি ক'ত কি অনুষ্ঠান হৈ আছে চাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইফালে আছে সভাগৃহ আৰু সভাগৃহলৈ এতিয়া গৈ আছোঁ। এইফালে বীৰ চিলাৰায় তোৰণ আৰু বীৰ চিলাৰায় তোৰণ আৰু এইটো খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে সজাইছে আৰু তাত ভিতৰত আছে মূল মঞ্চটোত, তাত বিভিন্ন অনুষ্ঠান চলি আছে আৰু ৰাতিপুৱাৰ ভাগত তাত বৰগীত পৰিৱেশন কৰা হৈছে, বিভিন্ন গ্ৰন্থ তাত উন্মোচন কৰা হৈছে আৰু এই তোৰণটো কিন্তু খুবেই আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে।
আৰু এতিয়া বলক চিলাৰায় তোৰণৰ ভিতৰলৈ সোমাই যাওঁ আৰু চিলাৰায় তোৰণৰ ভিতৰতে আছে মূল মঞ্চটো আৰু তাত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হৈ আছে চিলাৰায় তোৰণৰ ভিতৰত আহি দেখিবলৈ পালোঁ ইমান ধুনীয়াকৈ ইমান ডাঙৰকৈ এখন শৰাই নিৰ্মাণ কৰিছে খুবেই ভাল লাগিছে চাবলৈ আৰু এইফালে চিলাৰায় তোৰণৰ একেবাৰে ওচৰতে আছে পতাকা বেদী আৰু এতিয়া পতাকা বেদীটো চাই আহোঁ বলক পতাকা বেদীটো খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে প্ৰস্তুত কৰি উলিয়াইছে আৰু পতাকা বেদীৰ যি মনোমোহা দৃশ্য সেই দৃশ্যটো মানে খুবেই আকৰ্ষণীয় আৰু এইফালে চাওক খুবেই ভাল লাগিছে আৰু এতিয়া মই পতাকা বেদীৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু পতাকা বেদীটো খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে সজাইছে এইফালে চাওক আৰু এইফালে পতাকা বেদী চাই আহিলোঁ আৰু মুঠতে ক্ষেত্ৰখন ইমানেই বিশাল এতিয়া ঘূৰি পাকি চাই আছোঁ ক'ত কি আছে আৰু এতিয়া এইফালে গৈ আছোঁ আৰু এইফালে এতিয়া কি আছে এফালৰ পৰা এনেকৈ শিবিৰবিলাক ঘূৰি ঘূৰি চাই আছোঁ আৰু এইফালে চাওক চৰাইদেউ জিলা শাখা শিবিৰৰ নম্বৰ হ'ল 27 আৰু এনেকৈয়ে মই শিবিৰে ঘূৰি আছোঁ আৰু ইয়াতে মানে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইৰ পৰা আই বাপ মাতৃসকলৰ ইয়াতে আগমন ঘটিছে আৰু তেওঁলোকে এই শিবিৰবিলাকত বিশ্ৰাম কৰি আছে এতিয়া আৰু ইয়াতে অসমৰ প্ৰতিখন জিলাৰে শিবিৰ আছে আৰু সেই শিবিৰবিলাকত সেই জিলাবিলাকৰ পৰা অহা আই বাপ বান্ধৱসকলে বিশ্ৰাম কৰি আছে এই বিস্তীৰ্ণ এলেকা ঘূৰি ফুৰি চালোঁ আৰু ক'ত কি বস্তু আছে সকলোবিলাক ঘূৰি ফুৰি চালোঁ আৰু এতিয়া এফালে আছে ভোজনালয় আৰু এতিয়া ভোজনালয়ত গৈ আছোঁ কৃষ্ণ চাওক ভোজনালয়ত কিমান মানুহ অসংখ্য মানুহ এইফালে চাওক মানুহ ভোজনালয়ত ভোজন গ্ৰহণ কৰিবৰ কাৰণে ইয়াতে চিট লৈ লৈছোঁ আৰু ভোজনালয়টো বহুতেই ডাঙৰ বিশাল আৰু ইয়াতে ইতিমধ্যে বহুত হাজাৰ মানুহ ভোজনালয়ত ভোজন গ্ৰহণ কৰিবৰ কাৰণে আহিছে আৰু এতিয়া আবেলিৰ 4:30 বাজিল আৰু আজিৰ প্ৰথম দিনটোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙীয়া অধিৱেশনৰ অনুষ্ঠানবিলাক উপভোগ কৰিলোঁ আৰু ইয়াতে আহি হৰি নামৰ ধ্বনিৰে মোৰ মনটো খুবেই মুগ্ধ হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।